বাৰীলৈ আহিছোঁ তাৰমানে মই ভাবিছোঁ যে ভণ্টিৰ কাৰণে ভণ্টিক এটা হেয়াৰ ষ্টাইল কৰি দিম বুলি আৰু ভণ্টিৰ কাৰণে এইফালে আছে আমাৰ তগৰ দুজোপা এই তগৰ দুজোপাৰ পৰা কিছুমান তগৰ এতিয়া ছিঙি তাইক অকণমান সজাই দিওঁ বুলি ভাবিছোঁ এইজনী হৈছে মোৰ ভণ্টি মানে হাজবেণ্ডৰ সৰু ভণ্টি তাইৰ নাম হৈছে ৰঞ্জন আৰু তাইক যেতিয়া মই মাতি আনিলোঁ যে ভণ্টি আহাচোন তোমাৰ হেয়াৰ ষ্টাইল এটা কৰি দিম তাই আহি পেলাই কৈছে যে বৌ মোক কিন্তু একো কথা ক'বলৈ নিদিব একো মন্তব্য দিবলৈ নিদিব আচলতে তাই বৰ লাজকৰীয়া আপোনালোকে দেখিলেই গম পাব বৰ অমায়িক আৰু লাজকৰীয়া তাই কিন্তু মৰমীয়াল বহুত বেছি অন্তৰখন বিৰাটেই কোমল আৰু মই এইখন ঘৰলৈ বিয়া হোৱাৰ পিছত তাই মোক এই ঘৰখনত মানে নিজৰ কৰি ল'বলৈ যিখিনি প্ৰয়াস কৰিছে সেইখিনি মই শলাগ ল'বই লাগিব আৰু যেতিয়াই মই মানে এনেকুৱা অনুভৱ কৰিছোঁ যে ঘৰখনত অকণমান এটা সময় আছিলে যেতিয়া ইমান সহজ হ'ব পৰা নাছিলোঁ ভয় আছিলে শংকা আছিলে তেতিয়া তাইয়ে আছিলে যিগৰাকীয়ে মোক মানে ঘৰখনৰ লগত চিনাকি হোৱাত বা সেই ঘৰখনৰ লগত সহজ হোৱাত সহায় কৰিছিলে আৰু যিকোনো কামত সহায় কৰি দিয়াৰ হওক আৰু যেতিয়াই কিবা এটা দেখিছে যেনে ধৰক মোৰ আলমাৰিটোৱে যদি বেয়া হৈ আছে ৰুমটোৱে যদি অলপমান লেতেৰা হৈ আছে তাই নিজে আহিব আৰু একেবাৰতে কৰি শেষ কৰি পেলাব আৰু ইয়াত দেখিছে মোৰ সৰু ছোৱালীজনী তাই কোলাতে বহি আছে তাই আৰু তাইৰ হাজবেণ্ড দীপাংকৰ মানে আমাৰ দুয়োটা ল'ৰা ছোৱালীৰে বিৰাটেই প্ৰিয় পি আৰু পেহা বুলি মাতে আৰু পি আৰু পেহাক পালে মানে তেওঁলোকক আৰু একোৱেই নালাগে সেইকাৰণে আইতাকৰ ঘৰখনত গৈ পেলাই বহুত বেছি ভাল পায় কাৰণ কি পেহা পেহীকটোতো পায়েই আৰু তাৰ লগতে তেওঁলোকৰ এটা সন্তানো আছে সন্তানটো এতিয়া 3 বছৰীয়া তাৰ নাম অথৰ্ব আৰু অথৰ্ব বুলি ক'লেও দুয়োটা আমাৰ ল'ৰা ছোৱালী পাগল চ' একেলগতে তিনিওটা লগ হৈ আমি যেতিয়াই যাওঁ তাই যিহেতু ওচৰতে বিয়া হৈছে আমি যোৱাৰ লগে লগে তাই মানে আহিয়ে যায় আৰু আমি মাতো বা নামাতো কথা নাই মানে তাই লগে লগে আহি যায় আৰু আমাৰ যিটো ঘৰৰ সেইটো সময়ত মানে পৰিৱেশ হয় খুবেই বেছি ভাল লাগে কাৰণ কি ল'ৰা ছোৱালীকেইটাৰ মানে যিখিনি সৰু সুৰা দুষ্টামি উৎপাত এইখিনি মানে ঘৰখন একেবাৰে উৎসৱমুখৰ কৰি তোলে চ' এয়া চাওক মোৰ বেনীডাল হৈ গ'ল তাইক গুঠি দিয়া বেনীডাল খেজুৰী বেনী আছিলে আৰু খেজুৰী বেনীটোত মই এনেধৰণে তগৰ কেইপাহ লগাই দিছোঁ আপোনালোকেও যদি আমাৰ বাৰীতে পোৱা এনেকুৱা যিবিলাক থলুৱা আমাৰ ফুল আছে তাৰে গৃহসজ্জা বা আপোনালোকে সৌন্দৰ্য চৰ্চা কৰি ভাল পায় আৰু কেনেধৰণে ব্যৱহাৰ কৰে মোক জনাব তগৰ ফুলৰ অন্যও বহুতকেইটা উপকাৰিতা আছে এইটোও কোৱা হয় যে তগৰ ফুলৰ পৰা বোলে সাপে খুটিলেও বিষ নাইকিয়া কৰিবলৈ তগৰ ফুল ব্যৱহাৰ কৰা হয় আৰু বেলেগ বেলেগ তাৰ উপকাৰিতাও আছে আপোনালোকে কি আছে জনাব